নমস্কাৰ 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে সেই এডভাৰটাইজমেণ্টৰ পৰিপ্ৰেক্ষিতত পিছ মুহূৰ্তত তাৰ ওপৰত এটি পৰীক্ষা অনুষ্ঠিত হৈছিলে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট আৰু তাৰ পাছত তাৰ মেৰিট লিষ্ট প্ৰকাশ পাইছিলে এই প্ৰচেছটিৰ ওপৰত প্ৰশ্ন তুলি 26 জন আবেদনকাৰীয়ে গুৱাহাটী হাইকোৰ্টত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ প্ৰথম শুনানি 15 ছেপ্টেম্বৰ তাৰিখে আছিলে আজিৰ ভিডিঅ'টিত মই সেই গোচৰৰ প্ৰথম শুনানিত কি হৈছে গোচৰটোৰ মূল কথাখিনি কি সকলো আপোনালোকক জনাব চেষ্টা কৰিম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব প্ৰথমতে আপোনালোকক জনাওক গোচৰটোৰ নম্বৰ হৈছে WPC অৰ্থাৎ ৰিট পিটিশ্যন চিভিল 5370/2025 এতিয়া মই স্ক্ৰীনত আপোনালোকক গোচৰৰ প্ৰথম শুনানিৰ যোনটো ইণ্টাৰিম অৰ্ডাৰ আছে বা ৰায় আছে সেইটো মই আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে দ্য গুৱাহাটী হাইকোৰ্ট আৰু WPC 5370/2025 আৰু গোচৰটি আছিলে অনাৰেবল জাষ্টিছ মিষ্টাৰ ৰবিন ফুকন তেখেতে 15 ছেপ্টেম্বৰ তাৰিখে দুই পক্ষকে শুনিছিলে আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা আছিলে আমাৰ লাৰ্ণ এডভোকেট জেনেৰেল মহাধিবক্তা মিষ্টাৰ ডি শইকীয়া আৰু তেওঁক এছিষ্ট কৰিছিলে আৰু আমাৰ পিটিশ্যনৰ ফালৰ পৰা আছিলে মিষ্টাৰ এছ বৰঠাকুৰ লাৰ্ণ কাউন্সিল আৰু পিটিশ্যনটোত মূলতে তিনিটা প্ৰেয়াৰ আছিলে তিনিটা প্ৰেয়াৰৰ ভিতৰত প্ৰথমটোৱে হ'ল যে ইছুইং ডাইৰেকশ্যন টু দ্য ৰেছপণ্ডেণ্ট অৰ্থাৎ আমাৰ এলিমেণ্টেৰী ছেকেণ্ডেৰী এডুকেশ্যনৰ ছেক্ৰেটাৰী বা ডাইৰেক্টৰ মেডামলৈ ডাইৰেকশ্যন দিব লাগে টু পাব্লিছ দ্য ৰিজেক্ট লিষ্ট অফ কেণ্ডিডেটছ শ্ব'য়িং দ্য গ্ৰাউণ্ডছ আফটাৰ ইচ ষ্টেজ অফ ভেৰিফিকেশ্যন বিভিন্ন পৰ্যায়ত ভেৰিফিকেশ্যন হৈছিলে আৰু ভেৰিফিকেশ্যনৰ পিছত যিসকল কেণ্ডিডেটক ৰিজেক্ট কৰিছে তেওঁলোকক ৰিজেক্ট কৰাৰ কাৰণৰ সৈতে গ্ৰাউণ্ডৰ সৈতে তেওঁলোকৰ নাম পাব্লিছ কৰিব লাগে 2 নম্বৰ প্ৰেয়াৰত আছিলে যে যিসকলৰ নাম দুটা তালিকাত প্ৰকাশ পাইছে বা দুটা ডিফাৰেণ্ট ছাবজেক্টত প্ৰকাশ পাইছে দুটা বেলেগ বেলেগ বিষয়ত তেখেতসকলৰ নাম আহিছে তেওঁলোকৰ নাম এলিমিনেট কৰিব লাগে নাইকিয়া কৰি দিব লাগে আৰু তাৰ জেগাত নিউ কেণ্ডিডেটক যিহেতু দুটাৰ ভিতৰত এটা নাইকিয়া কৰি দিলে সেই এটা ভেকেণ্ট থাকি যাব বা ওলাব তাত নতুন কেণ্ডিডেটক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তাত মাতিব লাগে বা তেওঁৰ সেই ছেকেণ্ড পষ্টটোৰ জেগাত নতুন কেণ্ডিডেটক মাতিব লাগে আৰু 3 নম্বৰত কৈছিলে যে ডাইৰেকশ্যন দিব লাগে ৰেছপণ্ডেণ্ট অথৰিটিজ অৰ্থাৎ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টক টু ফিল আপ দ্য ৰিমেইনিং 1352 পষ্ট 1352টা পষ্ট যি বাকী আছে সেইখিনি ফিল আপ কৰিবৰ কাৰণেও তেওঁলোকক ডাইৰেকশ্যন দিব লাগে এই তিনিটা মূলতঃ দাবীৰ সৈতে বা মূলতঃ প্ৰেয়াৰৰ সৈতে পিটিশ্যনটি ফাইল কৰা গৈছিল আৰু যিসকল পিটিশ্যনাৰ্ছ আছে তেওঁলোকে যি ফাৰ্ষ্ট লিষ্ট প্ৰকাশ পাইছিলে সেই ফাৰ্ষ্ট লিষ্টত তেওঁলোকে কোৱালিফাই হোৱা নাই তেওঁলোক নন কোৱালিফাইড কেণ্ডিডেটছ হয় আৰু তাৰপিছত পিটিশ্যনখন যিহেতু দীঘল থাকে বাকী কথাখিনিও আছে যে তেওঁলোকে বেলেগ বেলেগ ছাবজেক্টত মেৰিট লিষ্ট বেলেগ ধৰণে প্ৰকাশ পাইছে আৰ্টছ ছায়েন্স হিন্দী সংস্কৃত গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰু তাৰপিছত বহুতকেইটা SOPও প্ৰকাশ পাইছে সেইমতে লিষ্ট প্ৰকাশ কৰিছে কেণ্ডিডেটৰ ৰিজেক্টেড কৰিছে বহুত কেণ্ডিডেটক এই গোটেইখিনি কথা উল্লেখ কৰিছে আৰু তাৰপিছত বহুতকে ৰিজেক্ট কৰিছে বহুতকেইটা গ্ৰাউণ্ডত কিন্তু সেই ৰিজেক্ট কৰা কোনো লিষ্ট পাব্লিছ কৰা নাই উইদাউট পাব্লিছিং এনি লিষ্ট ৰিজেকশ্যন কৰিছে তেনেধৰণৰ কথাখিনি উল্লেখ কৰি পেলাই তেওঁলোকে এই তিনিটা প্ৰেয়াৰৰ সৈতে পিটিশ্যনটো ফাইল কৰিছে আৰু তাৰ এগেইনষ্টত গৈ পেলাই আমাৰ যি লাৰ্ণ এডভোকেট জেনেৰেল আছে মহাধিবক্তা তেখেতে অল দ্য ৰেছপণ্ডেণ্টছৰ হৈ পেলাই ছেকেণ্ডেৰী এডুকেশ্যনৰ হৈ পেলাই তেখেতে তাতে এপিয়াৰ কৰিছিল আৰু তেখেতৰ ছাবমিশ্যনত জনাইছিল যে পিটিশ্যনৰখনত যিখিনি ক্লেইম কৰা হৈছে সেইকেইটা ক্লিয়াৰ হোৱা নাই মানে কি দাবী কৰিছে তাকে বুজা গৈ থকা নাই আৰু ইয়াত প্ৰেজেণ্ট পিটিশ্যনটো ফাইল কৰাৰ কোনো ধৰণৰ মানে গ্ৰাউণ্ডেই নাইকিয়া আৰু এইটো কোনো কাৰণতে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন হ'ব নোৱাৰে ৰাজহুৱা শুনানি হ'ব নোৱাৰে আৰু যিখিনি ইনষ্ট্ৰাকশ্যন তেওঁ পাইছে অৰ্থাৎ এডভোকেট জেনেৰেলে ডিপাৰ্টমেণ্টৰ পৰা পাইছে যিখিনি এপ্লিকেশ্যন কিছু কেণ্ডিডেটৰ এপ্লিকেশ্যন পিটিশ্যনাৰ্ছৰ অলৰেডি ৰিজেক্টেড হৈছে আৰু যিসকলৰ ৰিজেক্ট হৈছে তেওঁলোকক ইণ্ডিভিজুৱেল লেটাৰ্ছ ইছ্যু কৰা গৈছে ৰিজেকশ্যনৰ গ্ৰাউণ্ডটো কি সেইটো দেখুৱাই পেলাই তেওঁলোকক লেটাৰ দি পেলাই জনোৱা গৈছে যে তেওঁলোকক ৰিজেক্ট কৰা হৈছে আৰু এইটো গ্ৰাউণ্ডত
ৰিজেক্ট কৰা হৈছে গতিকে এই যিটো ৰিট পিটিশ্যন ফাইল কৰিছে এইটো এটা মেলাফাইড ইণ্টেনশ্যনত কৰিছে এটা বেয়া মানসিকতা লৈ পেলাই কৰিছে গোটেই প্ৰচেছটো যাতে ষ্টপ কৰি দিব পাৰে সিলেকশ্যন প্ৰচেছ আৰু বিদ্যালয়ত যেটো শিক্ষকৰ প্ৰয়োজন আছে গতিকে ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ কাৰণে ভুক্তভোগী হ'ব গোটেই প্ৰচেছটো ৰখাবৰ কাৰণে ষ্টপ কৰিবৰ কাৰণেহে এই পিটিশ্যন ফাইল কৰা গৈছে আৰু সেই বেয়া উদ্দেশ্যটো লৈ পেলাই ফাইল কৰিছে আৰু এই এনেধৰণৰ সাৰ্কামষ্টেন্সত মিষ্টাৰ শইকীয়াই সাবমিট কৰিছিলে আমাৰ এডভোকেট জেনেৰেলে যে এই পিটিশ্যনখিনি কি কৰিব লাগে এট দ্য বিগিনিঙতে আৰম্ভণিতে উইদাউট নটিচ ইছ্যু নকৰাকে ডিসমিস কৰি দিব লাগে মানে কেছটো গ্ৰহণ কৰিবই নালাগে কেছটো ৰিজেক্ট কৰি দিব লাগে বা ডিসমিস কৰি দিব লাগে ইয়াত কোনো গ্ৰাউণ্ডে নাই কোনো বেছে নাই তেখেতৰ সাবমিশনত এই কথাখিনি জনাইছে গতিকে মাননীয় যি জাষ্টিস আছিলে তেখেতে বিবেচনা কৰিছে যে দুই পক্ষৰ সাবমিশন যদিও শুনিছে আৰু যেহেতু সাবমিশনখিনি বহুত এডভান্স পৰ্যায়ত আছে বহুত আৰম্ভণিত আছে গতিকে নিড ফাৰ্ডাৰ কনসিডাৰেশ্যন আৰু কিছু বিবেচনা কৰাৰ প্ৰয়োজন আছে গতিকে এই ষ্টেজত নটিচ ৰেসপন্ডেন্টক ইস্যু কৰিব দিছে আৰু উইদিন এ উইক ফ্ৰম টুডে ৰিটাৰ্নেবল ইন 2 উইকস তাৰপিছত কৈছে যে মেটাৰটো 2 সপ্তাহৰ পিছত লিষ্ট কৰিব দিছে আৰু তাৰ লগতে 8 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট কৈছে যে দ্য ইনষ্ট্ৰাকশ্যন চ' ৰিচিভ বাই লাৰ্ণড এডভোকেট জেনেৰেল অফ আছাম চেল বি ব্ৰট অন ৰেকৰ্ড বাই ফাইলিং এন এফিডেভিট ইন অপজিশ্যন যিখিনি ইনষ্ট্ৰাকশ্যন তেখেতে পাইছে বুলি কৈছে মানে মেইন এটা পইণ্ট আছিলে যে ৰিজেক্ট কৰা গ্ৰাউণ্ড জনোৱা নাই কি গ্ৰাউণ্ডত ৰিজেক্ট হৈছে আৰু এডভোকেট জেনেৰেলে কৈছিল যে তেখেতক ডিপাৰ্টমেণ্টৰ পৰা তেখেতে যিখিনি ইনফৰমেশ্যন পাইছে সেইখিনি মতে ৰিজেক্ট কৰা গ্ৰাউণ্ড পাৰ্চনেলি ইণ্ডিভিজুৱেল লেটাৰ ইছ্যু কৰি পেলাই তেওঁলোকক জনোৱা হৈছে গতিকে সেইটো যদি জনোৱা হৈছে তেতিয়াহ'লে সেইটো এফিডেভিটত দিব লাগে শপতনামাৰ সৈতে দিব লাগে কাৰণ তেওঁলোকে কৈ আছে তেওঁলোকক পিটিশ্যনাৰ্ছে কৈ আছে তেওঁলোকক গ্ৰাউণ্ড জনোৱা নাই আৰু ডিপাৰ্টমেণ্টে কৈ আছে গ্ৰাউণ্ড জনাই পেলাই ইণ্ডিভিজুৱেল লেটাৰ ইছ্যু কৰা হৈছে গতিকে এই কথাখিনি এফিডেভিটত দিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে গতিকে আমাৰ যি গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট আছে ছেকেণ্ডেৰী এডুকেশ্যনৰ আণ্ডাৰত ছেকেণ্ডেৰী স্কুলছবিলাকৰ কাৰণে আৰ্টছ গ্ৰেজুৱেট টিচাৰ ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ কুৱেশ্যন ইয়াত আহা নাই আৰ্টছ গ্ৰেজুৱেট টিচাৰ যিসকল আছে তেওঁলোকৰ এপইণ্টমেণ্ট প্ৰচেছটি মানে কুৱেশ্যন উঠাই পেলাই এই পিটিশ্যন ফাইল কৰা হৈছিল ৰিট পিটিশ্যন আৰু এই ৰিট পিটিশ্যনৰ পৰৱৰ্তী ডেট 24/9/2025 অৰ্থাৎ 24 ছেপ্টেম্বৰ 2025 দিছে গতিকে আমি 24 ছেপ্টেম্বৰ 2025 ৱেইট কৰিব লাগিব আৰু সেইদিনাখন আমি আশা কৰিব পাৰোঁ যে যিহেতু আমাৰ এডভোকেট জেনেৰেলে পিটিশ্যন তেখেতৰ সাবমিশনত কৈছে যে ইয়াত কোনো গ্ৰাউণ্ডে নাইকিয়া কাৰণ তেওঁলোকক অলৰেডি ৰিজেকশ্যনৰ গ্ৰাউণ্ডবিলাক জনোৱা হৈছে কি কাৰণে ৰিজেকশ্যন দিয়া হৈছে আৰু সেইটো যদি সত্য জনোৱা হৈছে যদি এফিডেভিট সেইমতে সাবমিশন হৈ যায় আৰু বা পিটিশ্যনাৰ সকলে যদি গম পায় তেতিয়াহ'লে নিশ্চয় কেছটি ক্লোজিঙৰ ফালে আহিব বা 24 তাৰিখে কিবা ইণ্টাৰিমো দিব পাৰে ষ্টেও দিব পাৰে গোটেই প্ৰচেছটিৰ ওপৰত কিন্তু আজি তাৰিখত এই অৰ্ডাৰটোত কোনো ষ্টে কথা উল্লেখ কৰা দেখা নগ'ল গতিকে যি প্ৰচেছ চলি আছে ভেৰিফিকেশ্যন চলি আছে মেৰিট লিষ্ট প্ৰকাশ পাই আছে গ্ৰেজুৱেট টিচাৰৰ সেইটো তেনেদৰে এতিয়া কোনো বাধা অহা নাই সেইটো চলি গৈ থাকিব আৰু যদি সঠিককৈ চলি গৈ থাকে আৰু 24 ছেপ্টেম্বৰত যদি কোনো ধৰণৰ বাধা কোৰ্টৰ ফালৰ পৰা নাহে তেতিয়াহ'লে ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পাছত আমাৰ নিশ্চয় 10 অক্টোবৰত এওঁলোকেও এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি গতিকে চোৱা যাক সময়ত কি হয় তেতিয়ালৈকে আপোনালোকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি থ'ব যাতে পৰৱৰ্তী খবৰ আপোনালোকে সময়তে পায় ধন্যবাদ